হেল্ল' এভৰিৱান, আজি আমি জাগুন ফুৰিবলৈ ওলাইছোঁ। এয়া আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। লগত ভাগিন দুজনী, তাৰপিছতে মোৰ ল'ৰাটো আৰু দেৱৰৰ লগত আমি গৈ আছোঁ। গাড়ীত যিহেতু গৈ আছোঁ, পূৰা মস্তি কৰি গৈ আছোঁ। এইফালে আপোনালোকক অৰুণাচল দেখাই গৈ আছোঁ। এয়া বুঢ়ী দিহিং পাইছোঁ। ইয়াৰ ওপৰত ব্ৰিজখন ভাল লাগিছে চাই। আৰু প্ৰথম আমি ডিৰাগ গেট পালোঁ, যিহেতু ডিৰাগ গেট বৰ্ডাৰ হয় অৰুণাচলৰ আৰু অসমৰ। তাৰপিছতে মহাদেৱপুৰ, তাৰপিছত খাৰচাং ৰোড পাইছোঁ, বৰডুমচা পাইছোঁ। যিহেতু খুব সুন্দৰ মনোমোহা দৃশ্য আপোনালোককো দেখাবলৈ পাইছোঁ। অৰুণাচল বুলি ক'লে আপোনালোকে গম পায় যে 70% এৰিয়া অকল জংঘলে আছে, কিন্তু এই জংঘলো খুব ভাল লাগে। এয়া হৈছে খাৰচাং ব্ৰিজখন। চাওকচোন কিমান ধুনীয়া লাগিছে, দেখিয়ে ভাল লাগিছে। আপোনালোকক সেইকাৰণে দেখাইছোঁ যাতে আপোনালোকেও মোৰ ভিডিঅ'ৰ জৰিয়তে চাব পাৰে। এয়া গৈ আছোঁ আমি, এতিয়া পোৱাগৈ নাই। এয়া আছাম বৰ্ডাৰ পামগৈ আৰু অলপ পিছতে। এতিয়া আমি জাগুন পাইছোঁগৈ। এইফালে আমি দেখাবলৈ গৈছোঁ যে এয়া জাগুন, প্ৰপাৰ জাগুন হয়। তাৰপিছতে গৈ গৈ মই ননদৰ ঘৰত পালোঁগৈ। মই আচলতে আজি ননদৰ ঘৰতহে আহিছিলোঁ। এইফালে চাওকচোন বাৰীবিলাক কিমান ধুনীয়াকৈ বস্তু লাগি আছে। এইফালে গাহৰি পুৰি আছে। এয়া ননদজনী, আমি অলপ টাইম তাতে স্পেণ্ড কৰিলোঁ আৰু গুচি